আজি এইটো ভিডিঅ'ৰ জৰিয়তে মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী আৰু অৱদানৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ এজন পথ প্ৰদৰ্শক। তেওঁ অসমৰ সাহিত্য, সংস্কৃতি আৰু সমাজৰ এটা উজ্জ্বল নক্ষত্ৰ। তেওঁক অসমীয়া সাহিত্যৰ জনক আৰু ৰসৰাজ বুলি সন্মান কৰা হয়। তেওঁ অসমীয়া সাহিত্য সভাৰ উদ্বোধনী বক্তা আৰু অসমীয়া জাতীয় জাগৰণৰ কবি হিচাপে পৰিচিত। তেওঁৰ জন্ম 14 অক্টোবৰৰ 1868 খ্ৰীষ্টাব্দত নগাঁও আহতগুৰিৰ বৰলুইতৰ বুকুত তেওঁৰ জন্ম হৈছিল। পিতৃ আছিল দীননাথ বেজবৰুৱা, মাতৃ ধানেশ্বৰী দেৱী। শিক্ষা সৰুৰে পৰাই তেওঁ পিতৃৰ সৈতে বিভিন্ন ঠাইত ঘূৰি শিক্ষা অৰ্জন কৰিছিল। তেখেতে শিৱসাগৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কলিকতাৰ চিটি কলেজৰ পৰা BA ইংৰাজীত ডিগ্ৰী অৰ্জন কৰাৰ পিছত আইন অধ্যয়ন কৰিছিল যদিও মূলত আগ্ৰহ আছিল সাহিত্য আৰু সমাজ সেৱা। বিবাহ। লক্ষ্মীনাথ বেজবৰুৱাই 1891 খ্ৰীষ্টাব্দত বংগদেশৰ বিখ্যাত দেৱেন্দ্ৰ নাথ ঠাকুৰৰ কন্যা প্ৰজ্ঞা সুন্দৰীক বিয়া কৰায়। বেজবৰুৱাৰ সন্তান প্ৰথম কন্যা সুৰভি 5 বছৰ বয়সতে মৃত্যু ঘটে। দ্বিতীয় অৰুণা, তৃতীয় ৰত্না, চতুৰ্থ দীপিকা। লক্ষ্মীনাথ বেজবৰুৱা স্বাধীন মনৰ হোৱাৰ বাবে চৰকাৰী চাকৰি প্ৰত্যাখ্যান কৰি ভোলানাথ বৰুৱাৰ লগত কাঠৰ কাৰবাৰ কৰিয়েই কৰ্ম জীৱনৰ পাতনি মেলে। জোনাকী কাকতৰ যোগেদিয়েই সাহিত্যিক জীৱনৰ পাতনি মেলে। তেওঁ জোনাকী যুগৰ এজন সাহিত্যিক প্ৰতিষ্ঠাতা আছিল, যিটো অসম সাহিত্যত ৰোমান্টিকতাৰ যুগ আছিল। লক্ষ্মীনাথ বেজবৰুৱাক কেৱল সাহিত্যৰথী উপাধি প্ৰদান কৰাই নহয়, বিংশ শতিকাৰ শ্ৰেষ্ঠ অসমীয়া হিচাপেও জনা যায়। তেওঁ সম্পাদনা কৰিছিল জোনাকী নামৰ সাময়িকীটো, যাৰ জৰিয়তে অসমীয়া সাহিত্যত জোনাকী যুগৰ আৰম্ভ হয়। এই যুগতেই আধুনিক অসমীয়া সাহিত্যৰ ভেটি স্থাপন হয়। তেওঁ অসমীয়া সাহিত্য জগতলৈ ৰমন্যাসিক ভাৱধাৰা কঢ়িয়াই অনা জোনাকীৰ তৃতীয় চতুৰ্থ বছৰৰ সম্পাদক আছিল। অসমীয়া ভাষা উন্নতি সাধনী সভা চমুকৈ অভাউসা ৰ সম্পাদক। এই সভাৰ মুখপাত্ৰ জোনাকী কাকতৰ গুৰিধৰোঁতা আছিল। 1910 চনত বেজবৰুৱাই নিজেই বাঁহী নামৰ মাহেকীয়া কাকত এখন সম্পাদনা কৰি উলিয়ায়। লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যৰ প্ৰতিটো ক্ষেত্ৰত কবিতা, নাটক, গদ্য, প্ৰবন্ধ, কৌতুক, শিশু সাহিত্য আদি তত্ত্বগধুৰ ৰচনাৰে আধুনিক অসমীয়া ভাষাৰ ভেটি প্ৰতিষ্ঠা কৰে। ড মহেশ্বৰ নেওগে অসমীয়া সাহিত্যৰ এই সময়ছোৱাক বেজবৰুৱাৰ যুগ বুলি আখ্যা দিছে। তেওঁৰ লিখনিত এক নম্ৰ হাস্যৰসৰ প্ৰদৰ্শন কৰিছিল, যাৰ বাবে তেওঁক ৰসৰাজ উপাধি দিয়া হৈছিল। বেজবৰুৱাৰ সাহিত্যৰ ৰচনাৰ মূলতে আছিল দেশপ্ৰেম। বেজবৰুৱাৰ বিশাল সাহিত্যৰাজিক তলত আলোচনা কৰা হ'ল। কবিতাৰ পুথি কদমকলি। 1913 চনত কদমকলি কবিতাৰ পুথি লিখি উলিয়াইছিল। আলোচনাত্মক পুথি কামত কৃতিত্ব লোভৰ সংকেত
2 নম্বৰ ভাগৱত কথা, 3 নম্বৰ তত্ত্ব কথা, 4 নম্বৰ শ্ৰীকৃষ্ণ কথা, 5 নম্বৰ দ্য ৰিলিজন অফ লাভ এণ্ড ডিভিজন। বুৰঞ্জীমূলক নাটক 2 ধৰণৰ, এটা হ'ল বুৰঞ্জীমূলক নাট আৰু এটা ধেমেলীয়া নাট। ক নম্বৰ বুৰঞ্জীমূলক নাট জয়মতী কুঁৱৰী, বেলিমাৰ, চক্ৰধ্বজ সিংহ, ভাৰতবৰ্ষৰ বুৰঞ্জী, চন্দ্ৰধৰ, নিমাতী কুঁৱৰী। খ নম্বৰ ধেমেলীয়া নাটক বা ধেমেলীয়া নাট লিটিকাই, চিকৰপতি, নিকৰপতি, নোমল, পাচনি। উপন্যাস পদুম কুঁৱৰী। চুটি গল্পৰ পুথি সুৰভি, জোনবেৰী, সাধুকথাৰ কুকি, কেহুকলি। তেওঁ অসমীয়া সাহিত্যৰ প্ৰথম চুটি গল্পৰ লিখক আছিল। শিশু সাহিত্য সাধুকথা বুঢ়ী আইৰ সাধু, ককাই দেউতা আৰু নাতি ল'ৰা, জুনুকা, হাঁহি ধেমালি, বাখৰ। জীৱনীমূলক গ্ৰন্থ ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনচৰিত, শংকৰদেৱ, শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ, অসমীয়া ভাষা আৰু সাহিত্য, আত্মজীৱনী, মোৰ জীৱন সোঁৱৰণ। তত্ত্বমূলক ৰচনা তত্ত্বকথা, শ্ৰীকৃষ্ণ কথা, চৈতন্যদেৱ, ভগৱত কথা, ৰাসলীলা আৰু শ্ৰীকৃষ্ণ। কৃপাবৰী ৰচনা বা ব্যংগ ৰসাত্মক পুথি কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, বৰবৰুৱাৰ বোলনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, কৃপাবৰ বৰুৱাৰ সামৰণি, বৰবৰুৱাৰ সাহিত্যৰ ৰহস্য। কবিতা মোৰ দেশ, ধনবৰ আৰু ৰতনী, অ মোৰ আপোনাৰ দেশ, আমি অসমীয়া নহওঁ দুখীয়া। তেওঁ ৰচিত অ মোৰ আপোনাৰ দেশ হৈছে অসমৰ জাতীয় সংগীত। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত এই সংগীতটি সুৰকাৰ আছিল কমল প্ৰসাদ আগৰৱালা। 1927 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসমীয়া ছাত্ৰ বৈঠকত অ মোৰ আপোনাৰ দেশ এই শুৱলা গীতটিক অসমৰ জাতীয় সংগীত হিচাপে অভিহিত কৰা হয়। গদ্য মাতৃভাষাৰ সেৱাই দেশৰ সেৱা, আমাৰ জীৱনৰ কৰ্তব্যৰ শিৰৰ মুকুট হাঁহি। লক্ষ্মীনাথ বেজবৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। তেওঁ অসমীয়া সমাজক জাগ্ৰত কৰি তুলিবলৈ সাহিত্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁৰ মৃত্যু 1938 চনৰ 26 মাৰ্চত হৈছিল। আজিও লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ গৌৰৱ, জাতীয় চেতনাৰ প্ৰতীক আৰু অনুপ্ৰেৰণাৰ উৎস হিচাপে জীয়াই আছে।